31 আগষ্টৰ আগত কণ্টেণ্ট মনিটাইজেশ্যন পাবনে নাই বা 31 আগষ্টৰ পাছত কণ্টেণ্ট মনিটাইজেশ্যন পাবনে নাই আৰু 10K ফলোৱাৰ্ছ লাগিবই নেকি আপোনাক কণ্টেণ্ট মনিটাইজেশ্যন পাবলৈ গোটেইখিনি কথা সত্য আৰু শুদ্ধভাৱে মই আপোনালোকক কৈ দিছোঁ ধুনীয়াকৈ চাই লওক একো হাবাথুৰি খাবলগীয়া কথা নহয় চিন্তা কৰিব লগা কথা নহয় সব লাহে লাহে কৰি থাকিব পাৰিব ভিডিঅ'টো শেষলৈকে চাওক এতিয়া কথা হ'ল কণ্টেণ্ট মনিটাইজেশ্যন প্ৰগ্ৰেমটো আপুনি 31 আগষ্টত আগত পাবনে নাই যদি ইলিজিবল আপুনি পাব যদি ইলিজিবল হোৱা নাই নাপাব আৰু এইটো নহয় যে 10K হ'লেহে যে আপুনি ইলিজিবল হ'ব এনেকুৱা নহয় 10K নহ'লেও আপোনাৰ প্ৰফাইল বা পেজটো যদি কণ্টেণ্ট মনিটাইজেশ্যন টুলছটোৰ কাৰণে উপযোগী হয় ফেচবুকৰ টেকনিকেল ছাপৰ্ট টিমে যদি আপোনাক ইলিজিবল বুলি ভাবে আপোনাক কণ্টেণ্ট মনিটাইজেশ্যন প্ৰগ্ৰেম 31 আগষ্টৰ আগত দিব আৰু যদি ইলিজিবল নহয় 31 আগষ্টৰ পাছতো পাব মানে 31 আগষ্টটো ফেচবুকে বান্ধি দিছে কি কাৰণে বান্ধি দিছে 31 আগষ্টৰ পাছত এই যিটো বোনাছ ষ্টাৰ ছাবস্ক্ৰিপশ্যন এনেকুৱা কিছুমান টুলছ হয়তো নাথাকিব কি থাকিব ডাইৰেক্টলি কণ্টেণ্ট মনিটাইজেশ্যনটো আপোনাক ডাইৰেক্টলি দিব এইটো বহুতে ভুল ব্যাখ্যা দি আছে 31 আগষ্টৰ পাছত আপোনাৰ বোনাছ অপশ্যন নাথাকে ষ্টাৰ অপশ্যন নাথাকিব এনেকুৱা ধৰণৰ ইনষ্টিমেটছ নাথাকিব গম বুজি পাইছা নিশ্চয় এনেকুৱা যিবিলাক আগৰ টুলছবিলাক আছিলে বহুতখিনি টুল কাটি দিব ফেচবুকে কি কৰিব তাৰ বিপৰীতে কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো মানুহক ডাইৰেক্টলি দিব মানে এই যিকেইটা ইনষ্টিমেটছ হওক ষ্টাৰ যিটো মানে ৰিলছত যিটো ষ্টাৰ এডছ অন ৰিলছ এনেকুৱা ধৰণৰ যিবিলাক আছে সেইখিনি টুলছ একেলগে কণ্টেণ্ট মনিটাইজেশ্যনত দিব কিন্তু আপুনি এইটো নিশ্চিত থাকক যে 31 আগষ্টৰ ভিতৰত যদি আপুনি কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো নাপায় পিছত নাপাব নেকি একদম নিশ্চিন্ত থাকক 100% পাব 31 আগষ্টৰ পাছতো পাব কণ্টেণ্ট মনিটাইজেশ্যন আপুনি কাম কৰি যাওক ভালকৈ কৰি যাওক ভাল কণ্টেণ্ট দিয়ক অৰিজিনেল দিয়ক টেনশ্যন মুক্ত থাকক আৰু 10K হ'ব লাগিব বুলি কোনো কথা নাই 31 আগষ্টৰ আগত হাবাথুৰি নাখাব চিন্তিত নহ'ব বহুতে বিভিন্ন ধৰণৰ পোষ্ট দি আছে ফলোৱাৰ্ছ বৃদ্ধিৰ কাৰণে এইটো ভাল কথা হৈছে সকলোৰে ফলোৱাৰ্ছ বৃদ্ধি হ'ব লাগে এইটো মই ছাপোৰ্ট কৰিছোঁ কিন্তু এইটো নহয় যে 10K হ'লেহে ফলোৱাৰ্ছ আপুনি কণ্টেণ্ট মনিটাইজেশ্যন পাব মানে 31 আগষ্টৰ আগত তেনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাই যে আপুনি 10K ফলোৱাৰ্ছ গোটাবই লাগিব 10K ফলোৱাৰ্ছ হ'লেহে যে আপুনি কণ্টেণ্ট মনিটাইজেশ্যন পাব এনেকুৱা ধৰণৰ কথা নহয় এইটো একদম মিছা কথা বহুতে পোষ্ট দি আছে যি কৰিছে ভালেই কৰিছে ফলোৱাৰ্ছ বৃদ্ধি হ'ব ৰাইজৰ এইটো মানে ভালেই হৈছে বেয়া হোৱা নাই তো মানে এইটোক লৈ চিন্তিত নহ'ব এটা কথা হ'ল আপুনি কি কৰিব লাগিব কণ্টেণ্ট মনিটাইজেশ্যন পাবৰ কাৰণে আপুনি যিমান পাৰে অৰিজিনেল পোষ্ট দিয়ক ভাল ভাল কণ্টেণ্ট দিয়ক ফলোৱাৰ্ছ বৃদ্ধি কৰি থাকক লাহে লাহে আৰু যি কৰিব লাহে ধীৰে ধুনীয়াকৈ কৰি থাকক এনেই হাবাথুৰি খাই এইটো নহ'বই নেকি নাপাম বুলি ভাবি কাম নকৰাকৈ নাথাকিব ধুনীয়াকৈ কৰক কণ্টেণ্ট মনিটাইজেশ্যন টুলছ পাব আৰু মই এইটোও কৈ থওঁ 31 আগষ্টৰ পাছত কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো দিব নে নিদিব দিব বুলি মই অলপ আগত কৈছোঁ 100% দিব সেইটো কেনেকৈ দিব ডাইৰেক্টলি দিব কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো এতিয়া যেনেকৈ বোনাছ অপশ্যনটো খোল খাইছে ষ্টাৰ অপশ্যন খোল খাইছে এনেকৈ এটা এটাকৈ যিটো গৈ আছে সেই বস্তুবিলাক নাথাকিব ডাইৰেক্টলি কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো মানুহলৈ প্ৰভাইড কৰিব ফেচবুকে কিন্তু সেইটো হ'বলৈ হ'লে কি হ'ব আপোনাৰ মানে হয়তো পেজটো ইলিজিবল হ'ব লাগিব ইলিজিবল হ'বলৈ কিছুমান ক্ৰাইটেৰিয়া ফেচবুকে বান্ধি ৰাখিব সেই অনুপাতে আপোনাৰ হ'ব কিন্তু বোনাছ ষ্টাৰ অপশ্যন ইনষ্টিমেটছ এনেকুৱা যিবিলাক মানে আগৰ টুলছবিলাক আছিলে সেইবিলাক লাহে লাহে উৰি গৈ থাকিব সেইখিনি 31 আগষ্টৰ পাছত নাথাকিবই এতিয়া চাব আপোনালোকৰ পেজটো ধুনীয়াকৈ ডাইৰেক্টলি কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো পাব গতিকে নিশ্চিত থাকক 10K নহ'লেও আপুনি কণ্টেণ্ট মনিটাইজেশ্যন পাব বিফ'ৰ 31 আগষ্ট হওক বিফ'ৰ আফটাৰ 31 আগষ্ট হওক আপুনি কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো 100% মই মানে আপোনাক নিশ্চিতি দি ক'লোঁ পাবই পাব নিশ্চিন্ত থাকক ধুনীয়াকৈ কাম কৰি থাকক পুনৰ লগ পাম মোৰ যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰি দিব যাতে আন 10জনেও উপকৃত হয় যিসকলে চিন্তিত হৈছে চিন্তামুক্ত হ'ব থেংক ইউ পুনৰ লগ পাম